নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি মই আপোনালোকক ফাৰ্মিঙৰ ভিডিঅ' দেখাব অহা নাই। আজি আপোনালোকক দেখাব গৈ আছোঁ যি অমৃত বৃক্ষ আন্দোলনৰ যি গছপুলি ৰোপণৰ বাবে 6টাকৈ চৰকাৰে পুলি দিছিলে, আৰু সেই 6টা পুলি কেনেধৰণে ৰুব লাগে আৰু বহুতৰ ক্ষেত্ৰত এনেকুৱা হৈছে আপলোড হোৱা নাই, কেনেধৰণে তেখেতলোকে আপলোড কৰিব, আজি এই ভিডিঅ'টোত সবিশেষ দেখাম। আপোনালোকক লাইভ প্ৰুফ এই মোবাইলটোত দেখাই যাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভাল পায় এটা লাইক কৰিব, আৰু সকলোৱে এই ভিডিঅ'টো চোৱাৰ পিছত নিজে ঘৰতে থাকি ধুনীয়াকৈ আপলোড কৰিব পাৰিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, পোনপ্ৰথমতে মই আপোনালোক দেখাব বিচাৰিছোঁ, এইটো হৈছে আপোনাৰ যি অমৃত বৃক্ষ আন্দোলনৰ এইটো এপছটো হৈছে। ঠিক আছে, আপোনালোকে কি কৰিব, এই এপছটো ডাউনলোড কৰিব ল'ব। ঠিক আছে, যদি আপোনালোকে ৱেবছাইটত কৰিব বিচাৰে তেনেহ'লে ৱেবছাইটত কৰিব পাৰে, কিন্তু ৱেবছাইটত মই সোধাত আৰু মই সুধিছিলোঁ তেখেতলোকক ফোন কৰি, তেখেতলোকে ক'লে যে এপছটোত বেছি বেটাৰ হয়। গতিকে এপছটো মই ডাউনলোড কৰি লৈছোঁ। আপোনালোকে চাওক, অমৃত বৃক্ষ আন্দোলন গম পাইছে, আপোনালোকে প্লে ষ্ট'ৰত পাই যাব। আৰু ইয়াতে আপোনালোকে কি কৰিব, ইয়াত দেখিছে লগ ইন অপশ্যনত ক্লিক কৰিব। ঠিক আছে, লগ ইন অপশ্যনত ক্লিক কৰাৰ লগে লগে বহুতৰ এটা প্ৰব্লেম হৈ আছে, কি কয় ৰেজিষ্ট্ৰেশ্যন, ইয়াতে এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ আছে। ঠিক আছে, ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰটো দি দিব, আৰু ইয়াতে চাওক এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা OTP। ঠিক আছে, বহুতৰ এটা কনফিউজন লাগি আছে, কি কৰিছে মোবাইল নাম্বাৰ দিছে আৰু ইফালে OTPৰ ঠাইত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এনেকুৱা মানে উল্টা পুল্টাকৈ দি আছে, লগ ইন হোৱা নাই। কি কৰিব, আপোনালোকে যদি মোবাইল নাম্বাৰটো আপোনালোকৰ ৰিচাৰ্জ আছে তেনেহ'লে আপোনালোকে কি কৰিব, OTPটো দি দিব। আপোনালোকে কি কৰিব, এই মোবাইল নাম্বাৰটো আপোনালোকে দি দিব। ঠিক আছে, মোৰ OTPও আহি গ'ল। ঠিক আছে, মই ইয়াতে দেখাই দিব বিচাৰিছোঁ, এতিয়া মই ব্লাৰ কৰি দিম, আপোনালোকে বেয়া নাপাব কাৰণ নাম্বাৰটো দেখাব নোৱাৰি। গতিকে মই ইয়াতে দি দিলোঁ, দি দিয়াৰ পিছত আপোনালোকে কি কৰিব, কেপচাটো ইয়াতে দি দিব। ঠিক আছে, কেপচাটো যিটো হয় এইটো ইয়াতে ভৰাই দিব, 25647 2564। ঠিক আছে, 6470। ঠিক আছে, মই কেপচাটো দি দিলোঁ আৰু দেখিছোঁ লগ ইন অপশ্যনত ক্লিক কৰি দিব। যেতিয়া লগ ইন অপশ্যনত ক্লিক কৰি দিব, আপোনালোকৰ অমৃত বৃক্ষ আন্দোলন এনেকৈ ওলাব, আৰু আপোনালোকৰ SSG মেম্বাৰ, আপোনাৰ নাম কি, গোটেই ডিটেইলছখিনি ওলাব। তাৰপিছত আপুনি কি কৰিব, ইয়াতে চাওক প্লেনেট লিষ্ট, আপোনালোকে যদি আপলোড কৰি থৈছে ইয়াতে ক্লিক কৰিলে আপোনালোকে গোটেই ডিটেইলছখিনি ইয়াতে দেখা পাব। ঠিক আছে, এনেকৈ আপোনালোকে কেইখন ফটো আপলোড কৰিছে, কি হৈছে আপোনালোকে ইয়াতে দেখা পাব। আৰু যদি আপোনালোকৰ আপলোড কৰা হৈ আছে অলৰেডি, বা কোনোবাই কৰি দিছে ভিডিঅ'ত, আপোনালোকৰ ধৰি লওক ফটো আপোনাৰ থাকিব লাগিছিলে কিন্তু বেলেগৰ ফটো আপলোড কৰি দিলে, তেতিয়া আপোনাক কি কৰিব লাগিব, এইটো ডিলেট অপশ্যন দেখিছে ইয়াতে ডিলেট কৰি দিব। ঠিক আছে, এইটো বেলেগৰ ফটো আপলোড কৰিছিলে, গতিকে মই এইটো কি কৰিম, ডিলেট কৰি দিম। ঠিক আছে, ইয়াতে চাওক ডিলেট। ঠিক আছে, এতিয়া আপোনালোকে এনেকৈ ডিলেট কৰি দিয়ক। এনেকৈ গোটেইবিলাক 6খন ফটো দিয়া হৈ আছিলে, গতিকে মই ডিলেট কৰি দিলোঁ। ঠিক আছে, ডিলেট কৰি দিয়াৰ পিছত আপোনালোকৰ হোম বাটনত যাব, তাৰপিছত ইয়াতে দেখিছে আপলোড ফটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে কি কৰিব, আপোনালোকৰ যোনটো পুলি হয়, কি পুলি দিছে সেই পুলিটো আপোনালোকে ইয়াতে চিলেক্ট কৰক। ঠিক আছে, ইয়াতে আমাৰ ইয়াতে দিছে মেঘনি। ঠিক আছে, এইটো মহানিম আহি গ'ল, চৰি, এতিয়া মেঘনি ক'ত, এতিয়া মেঘনি দেখিছে, মেঘনি পুলি দিছোঁ, আৰু ইয়াতে অ'পেন গেলাৰী। ঠিক আছে, অ'পেন গেলাৰী ক্লিক কৰিম। অ'পেন গেলাৰীত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব, যিখন ফটো আপোনালোকে আপলোড কৰিব বিচাৰে সেই ফটোখন আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব। ঠিক আছে, মই এখন ফটো চিলেক্ট কৰিছোঁ। চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে ধুনীয়াকৈ এনেধৰণে ক্ৰপ কৰি দিব। ঠিক আছে, ক্ৰপ কৰি দিয়াৰ পিছত ওপৰত চাওক এইটো ক্ৰপ ওলাইছে, ক্ৰপত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিয়াৰ পিছত ফটোখন এনেধৰণে ওলোৱাৰ পিছত যিটো আপলোড বটন দেখিছে, ঠিক আছে, এইটো আপলোড বটন দেখিছে, আপলোড বটনত ক্লিক কৰি দিব, আৰু চাওক মোৰ আপলোড ছাকচেছফুলি হৈ গৈছে। ইয়াতে ইমেজ হেজ বিন আপলোড ছাকচেছফুলি ইয়ৰ প্লেনেট ID এনেধৰণে ওলাই যাব। মই স্ক্ৰীনশ্বট মাৰি থৈছোঁ, যদি হয়তো কেতিয়াবা স্ক্ৰীনশ্বটটো দৰকাৰ হ'ব পাৰে। তাৰপিছত কি কৰিব, গো টু ডাছবৰ্ড মাৰিব। ঠিক আছে, আপোনালোকে প্লেনেট লিষ্টত আপোনালোকে গৈ ইয়াতে যদি ৰিফ্ৰেছ কৰি দিয়ে, আপোনালোকৰ যিখন ফটো আপলোড কৰিছিলে ইয়াতে শ্ব' হৈ যাব। ঠিক আছে, তাৰপিছত নেক্সট আপোনালোকে আকৌ হোমত যাব, আৰু ইয়াতে আপলোড ফটো দেখিছে, আপলোড ফটোত গৈ কি কৰিব, ছেম আপোনালোকে মেঘনি পুলিটো ইয়াতে চিলেক্ট কৰিব। ঠিক আছে, ইয়াতে যোনটো আপোনালোকে পুলি ৰুইছে আৰু সেই পুলিটো ইয়াতে চিলেক্ট কৰিব। অকল যে মেঘনিয়ে হ'ব এইটো নহয়, আপোনালোকৰ যোনটো পুলি ৰুইছে। ঠিক আছে, অ'পেন গেলাৰীত ক্লিক কৰিব, আৰু যিটো ফটো আপোনাৰ আপলোড কৰিছে সেইটো GPS কেমেৰাত হ'ব লাগিব। ঠিক আছে, GPS কেমেৰাত হ'ব লাগিব। যদি GPS কেমেৰাত নামাৰে তেনেহ'লে কিন্তু আপোনালোকৰ পইচা নাপাব পাৰে। ঠিক আছে, আপোনালোকে এনেধৰণে কি কৰিব, ক্ৰপ কৰি দিব ধুনীয়াকৈ, আৰু ওপৰত দেখিছে ক্ৰপ। ঠিক আছে, ক্ৰপ কৰি দিব, তাৰপাছত ফটোখন এনেকৈ শ্ব' হ'ব, আপলোড কৰি দিব। তাৰপাছত আপলোড কৰাৰ পিছত আকৌ ইমেজ ছাকচেছফুলি এনেকৈ আহি যাব, আৰু ইয়াৰ নাম্বাৰ এটা আহিব, হয়তো আপোনালোকক লাগিব পাৰে, গতিকে এইটো স্ক্ৰীনশ্বট মাৰি থৈ দিব। ঠিক আছে, আৰু আজিৰ ভিডিঅ'ত আপোনালোক এইখিনি জনালোঁ, বহুতে কি আপলোড কৰিব পৰা নাছিলে, গতিকে এইখিনি দেখালোঁ যাতে আপোনালোকে ধুনীয়াকৈ আপলোড কৰিব পাৰে এই ভিডিঅ'টো চোৱাৰ পিছত। আৰু আপোনালোকক কেনেধৰণে ফটো মাৰিব লাগে সেইটো মই নেক্সট ভিডিঅ'ত লাগিলে দেখাই দিম, আপোনালোকে যদি নাজানে বা ফটো মাৰিব পৰা নাই। ঠিক আছে, আজিলৈ এইখিনি। যদি এই ভিডিঅ'টো চাই ভাল পাইছে, সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব।